দক্ষিণ কামৰূপৰ বৰিহাটৰ অন্যতম আগশাৰীৰ যাত্ৰা নাট্য দল ভাৰ্গবেন্দু নাট্য দলে শুক্ৰবাৰে দ্বিতীয় বছৰৰ বাবে নাট্য যাত্ৰাৰ শুভ উদ্বোধন কৰে। বৰিহাটৰ আখৰা গৃহত যতীন্দ্ৰ দাসে নাৰিকল ভাঙি মুহূৰ্ত অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ পিছতে ডিম্পল কুমাৰ দাসৰ কুৰুক্ষেত্ৰ নামৰ নাটকখন উন্মোচন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে। তাৰ পিছতে ভৱেশ দাসৰ কলংকিত নায়ক নাটখন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী দীপক দাসে। যতীন কলিতাই সঞ্চালনা কৰা উক্ত সভাখনত প্ৰযোজক দীপেন কলিতা, তপন দাস আৰু পবিত্ৰ কলিতাই এক মাংগলিক অনুষ্ঠানৰ মাজেৰে দ্বিতীয় বৰ্ষৰ নাট্য যাত্ৰাৰ বাবে আগবাঢ়ে। সভাত সমাজকৰ্মী নাৰায়ণ চৌধুৰী, কুশল জ্যোতি মালাকাৰ, বিৰাজ মহন্ত, সাংবাদিক বিশ্বজিৎ কলিতা, বিশ্বজিৎ দাস, ৰূপম দলৈ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই শুভ মুহূৰ্তত মই উপস্থিত থাকিবলৈ পাই খুব ভাল লাগিছে। আৰু আজি দীপেন কলিতা, তপন কলিতা আৰু পবিত্ৰ কলিতাৰ প্ৰযোজক তেখেতসকলক মই ধন্যবাদ জনাইছোঁ যে আমাৰ দক্ষিণ কামৰূপত এটা আমাৰ যিখিনি নাম কৰিছে সেইটো বৰিহাট অঞ্চলৰ পৰা। গতিকে সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আমি বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ, আমি গম পাওঁ কেনেকুৱা কি হয়, ৰিজাল্টবিলাক গম পাই থাকোঁ। গতিকে মই প্ৰথমে আমাৰ দীপেন কলিতা আৰু তপন কলিতা আৰু আমাৰ পবিত্ৰ কলিতাক ধন্যবাদ জনাইছোঁ। আৰু আজি ভাৰ্গবেন্দু নাট্য দলৰ নাট কুৰুক্ষেত্ৰ আজি এই শুভ মুহূৰ্তত মই শুভ উদ্বোধনী হোৱা বুলি মই ঘোষণা কৰিলোঁ। আৰু সঁচাকৈ ভাল লাগিছে, নাটখনি মই পঢ়িলোঁ, গতিকে মানুহে খুব ভাল পাব। এইবাৰ আমাৰ নাটক আছে আপোনাৰ এই কুৰুক্ষেত্ৰ, যিখন নাটক আমাৰ ডিম্পল কুমাৰ দাসৰ সম্পাদনাত মনোজ দাস, মনোজ কলিতা আৰু মনোজ দাস আৰু পৱন মহন্তৰ পৰিচালনাত এই নাটকখন আমাৰ এইবাৰ আমি অতি সুন্দৰকৈ ৰাইজৰ মাজত ঠেলি দিম বুলি ভাবিছোঁ। আৰু আন এখন নাটক আমাৰ কলংকিত নায়ক, এই নাটকখন আমাৰ ৰচনা আৰু পৰিচালনা কৰিছে আমাৰ ভৱেশ দাসে। এই দুইখন নাটকে আমি এইবাৰ গোটেই শিল্পীপ্ৰেমী ৰাইজৰ বা আমাৰ জনসাধাৰণৰ মাজত আমি উলিয়াই দিবলৈ সক্ষম হ'ম যেন লাগিছে। আৰু এই সম্পৰ্কে আমি প্ৰস্তুতি আজি আখৰাৰ গৃহত আমি শুভ উদ্বোধন কৰিছোঁ। গতিকে আমি আশাবাদী এই দুইখন নাটকেই মানে আমাৰ যথেষ্ট সমাদৰ লাভ কৰিছে। যোৱাবেলি আমি দক্ষিণ কামৰূপ অঞ্চলতেই নহয়, আমি সমগ্ৰ অসমতেই এটা ভাৰ্গবেন্দু নাট্য দলৰ এটা জোৱাৰ আনিবলৈ আমি সক্ষম হৈছোঁ। আমি ছয়গাঁও ৰাস মহোৎসৱত আমাৰ যি নাটক কম্পিটিশ্যন হৈছিলে, এই নাটক কম্পিটিশ্যনত আমি শ্ৰেষ্ঠ নাটক লগতে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰীৰ আমি খ্যাতি অৰ্জন কৰিছিলোঁ। গতিকে আমি আশাবাদী এইবাৰ এইখন নাটকে আকৌ মানে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ 365।